বাক্সা জিলাৰ জলাস্থিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ বাকৰিত তালচিকুৰ সমন্বয় ক্ষেত্ৰত দেওবাৰে অসম প্ৰাদেশিক যোগী সন্মিলনীৰ 105 সংখ্যক জালাহ অধিৱেশনৰ লাইখুটা স্থাপন কৰা হয়। অহা 2025 বৰ্ষৰ 17, 18 আৰু 19 জানুৱাৰী তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অসম প্ৰাদেশিক যোগী সন্মিলনীৰ 105 বৰ্ষীয় জালাহ অধিৱেশন। সেই উপলক্ষে অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ধীৰেন নাথ আৰু সাধাৰণ সম্পাদক ধৰ্মনাৰায়ণ নাথে লাইখুটা স্থাপন কৰে। লাইখুটা স্থাপনৰ প্ৰাক্ষণত নাথ যোগী উন্নয়ন পৰিষদৰ অধ্যক্ষ বেণুধৰ নাথে বেদী উদ্বোধন কৰাৰ পিছত আদৰণি সমিতিৰ সভাপতি গজেন চন্দ্ৰ নাথ, কাৰ্যকৰী সভাপতি ভাস্কৰ দীপ নাথ, সম্পাদক কুলেন কুমাৰ নাথৰ সহিতে কৰ্মকৰ্তাসকলে বন্তি প্ৰজ্বলন কৰে। উল্লেখ্য যে এক পবিত্ৰ ক্ষণত আইসকলৰ উৰুলি ধ্বনি, শংখ ঘণ্টাৰ মাংগলিক হৰ্ষধ্বনিৰে লাইখুটা স্থাপন কৰা হয়। লাইখুটা স্থাপনৰ পিছত এখন উদ্বোধনী সভাও অনুষ্ঠিত হৈ যায়। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। অসম প্ৰাদেশিক যোগী সন্মিলনীৰ এই জালা অধিৱেশনৰ আগন্তুক হ'বলগীয়া 17, 18, 19 তিনিদিনীয়া কাৰ্যসূচীৰে জালা অধিৱেশন দ্বিবাৰ্ষিক অধিৱেশন হ'ব। এই দ্বিবাৰ্ষিক অধিৱেশনৰ আজি প্ৰথমটো কাৰ্যসূচী লাইখুটা স্থাপন কৰা হ'ল আৰু লাইখুটা স্থাপনৰ দ্বাৰ মুকলি কৰা হিচাপে মোক জালা অধিৱেশনৰ উদযাপন সমিতিয়ে মোক আমন্ত্ৰণ জনাইছিল। সেইমতে মই আজি উন্নয়ন পৰিষদৰ অধ্যক্ষ হিচাপে এই লাইখুটা স্থাপনত কাৰ্যসূচীত অংশগ্ৰহণ কৰি মই দ্বাৰ মুকলি কৰোঁ আৰু আমি আশা ৰাখিছোঁ জালা অধিৱেশনৰ এই পৰৱৰ্তী কাৰ্যসূচী যি আমাৰ 17, 18, 19 তিনিদিনীয়া কাৰ্যসূচীৰে এই দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন হ'ব। সেই অধিৱেশনত আমি জাতিটোৰ বাবে বিভিন্ন বিষয়ত আমি প্ৰস্তাৱ গ্ৰহণ কৰিব নিশ্চয় আৰু এই অধিৱেশনৰ যোগেদিয়ে পৰৱৰ্তী সময়ত আজি 105 বছৰ গৰকি অহা আমাৰ নাথ যোগী সম্প্ৰদায়ৰ কাৰণে কি আগন্তুক দিনত কি কাৰ্যসূচী ল'ম, এই অধিৱেশনৰ জৰিয়তে আমি চিন্তা চৰ্চা কৰিম আৰু ভৱিষ্যতে আমি আজি যি ডিমাণ্ড কৰি আছোঁ যে 42 লক্ষ নাথ যোগীৰ কাৰণে চৰকাৰখনৰ পৰা আমি যিখিনি সহায় সহযোগ পাব লাগে সেইখিনি সহায় সহযোগ বা তেওঁলোকৰ পৰা আমি চৰকাৰৰ পৰা পোৱা নাই, যাৰ কাৰণে আমি জাতিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত মই উন্নয়ন পৰিষদৰ অধ্যক্ষ হিচাপে মই যথেষ্টখিনি উজুতি খাবলগীয়া হৈছে। যিটো কথা আজি বিভিন্ন বেলেগ আন জাতি জনগোষ্ঠীক চৰকাৰে যেনেধৰণে অনুদান দিছে, আমাৰ কাউন্সিলক বা আমাৰ কেইখনমান উন্নয়ন পৰিষদক তেনেধৰণৰ অনুদান দিয়াটো মই পৰিলক্ষিত হোৱা নাই বা মই দেখা নাই, যাৰ কাৰণে বিশেষভাৱে আমাৰ অসমত সিঁচৰিত হৈ থকা 42 লক্ষ নাথ যোগীক মই সম্পৰ্ক ৰক্ষা কৰিবলৈ যাওঁতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ। গতিকে আগন্তুক দিনত অসম চৰকাৰে বা সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে নাথ যোগী সম্প্ৰদায়ৰ কাৰণে বিশেষ অনুদান আগবঢ়াই জাতিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে সহায় কৰিব বুলি মই আশা কৰোঁ। আজিৰ এই কাৰ্যসূচীটোত অংশ লোৱাৰ কাৰণে মই আপোনালোকৰ মাজত যেনেকৈ হ'লেও আহি উপস্থিত হ'বলৈ পাইছোঁ, মই গৌৰৱবোধ কৰিছোঁ। বেছি কথা ক'বলৈ নাযাওঁ, আহি আমি 105 বছৰ আমাৰ এই অসম প্ৰাদেশিক যোগী সন্মিলনীয়ে ভৰি দিছে। গতিকে আগন্তুক দিনত এই অসম প্ৰাদেশিক যোগী সন্মিলনীৰ দ্বাৰা অসমৰ নাথ যোগী সম্প্ৰদায়সকলক একত্ৰিত কৰি সুশৃংখলাবদ্ধভাৱে যাতে আমি সকলোৱে জাতিটোক আগুৱাই নিয়াৰ স্বাৰ্থত কাম কৰিব পাৰোঁ, তাৰ বাবে মোৰ লগতে আপোনালোক আটাইৰে সহায় সহযোগিতা নিশ্চয় প্ৰয়োজন হ'ব। সকলোৱে জাতিটোৰ কাৰণে সকলোৱে চিন্তা কৰে, ঠিক তেনেধৰণে ময়ো জাতিৰ বাবে চিন্তা কৰি কাম কৰি আহিছোঁ বিগত দিনত। গতিকে সকলো একতা যদি অভাৱ হয় তেতিয়াহ'লে সেই জাতি আগবাঢ়া যথেষ্ট অসুবিধাৰ সন্মুখীন হয় আৰু আমিও কাম কৰি যোৱাত যথেষ্ট বাধাৰ সন্মুখীন হওঁ। গতিকে বিগত দিনত উন্নয়ন পৰিষদৰ ফালৰ পৰা যিখিনি সেৱা 2021 মই কাৰ্যভাৰ গ্ৰহণ কৰিছিলোঁ, গতিকে অলপকৈ হ'লেও